সো ফ্ৰেণ্ডছ, আপোনালোকে সকলো ইতিমধ্যে গমে পাইছে যেটো 2024-25 বৰ্ষৰ বাবে VFA ট্ৰেইনিঙৰ বাবে 200টা পোষ্টৰ বাবে এপ্লিকেশ্যন লৈছিলে, কিন্তু অফিচিয়েলি এই পোষ্ট কেইটা কেনসেল কৰিছে আৰু ইয়াৰ বাবে নতুনকৈ এপ্লিকেশ্যন পৰ্টেল মুকলি কৰিছে। সো ইয়াতে আপোনালোকৰ সেই পোষ্ট কেইটাৰ বাবে এপ্লিকেশ্যনটো 3 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব, 23 ছেপ্টেম্বৰলৈকে চলিব। সো সিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত বহুতে সুধি আছিলে যে কেনেকৈ হ'ব, ভাইভা নহয় নেকি। সো আগতে যেহেতু প্ৰচেছটো বেলেগ আছিলে, মানে আগৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি পাৰ্চেন্টেজটো এভাৰেজটো চাইছিলে, তাৰ লগত আপোনালোকৰ যেটো পাৰফৰ্মেন্স আছিলে ভাইভাত তাতেও সেই দুটা প্লাস কৰি সিলেকশ্যন হৈছিলে। সো তেতিয়া বহুত ক্যান্ডিডেটৰ পাৰ্চেন্টেজ যদি কম আছিলে তেওঁলোকে কিন্তু সেই ক্ষেত্ৰত এলিজিবল নাছিলে, এপ্লাই কৰিব পাৰিছিলে কিন্তু সিলেকশ্যন পোৱা নাছিলে। তো এতিয়া কিন্তু সকলো ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকলে ধৰক ক্লাস 12 পাস কৰিছে সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা, আৰু বায়োলজি সাবজেক্ট আপোনালোকৰ থাকিব লাগিব। কিমান পাৰ্চেন্টেজ হলে এপ্লাই কৰিব পাৰিব সেইটো কোনো কথা নাই, আপোনালোকৰ সিলেকশ্যন প্ৰসেছটো মেৰিট বেসিস হ'ব। এই যে এক্সামটো যে ল হ'ব 100 নম্বৰৰ, ইয়াতে আপোনালোকৰ মেৰিট বেসিস সিলেকশ্যনটো লাভ কৰিব। আৰু ইয়াতে ফাইনাল সিলেকশ্যনৰ বাবে যেটো ভাইভা হোৱাৰ কথা আছিলে, নোটিফিকেশনত কিন্তু যদি ভাইভা হলহেতেন এটো কিন্তু উল্লেখ নিশ্চয়কৈ থাকিলেহেতেন। সো নোটিফিকেশনত নাই যদি ইয়াৰ সিলেকশ্যন প্ৰসেছটো ৰিটেন এক্সামৰ দ্বাৰাই লোৱা হ'ব। আৰু ইয়াতে আপোনালোকে জানে সিলেকশ্যন পোৱাৰ পিছত এবছৰীয়া ট্ৰেইনিং এটা কৰিব লাগিব, যেটো মেইন মানে ইনষ্টিটিউট হয় এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী সায়েন্স এট দ্য স্কুল অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী আসাম ঘুংগৰ শিলচৰত আছে যিখন। আৰু ইয়াৰ যিবিলাক এক্সটেণ্ডেড কেম্পাছ আছে যেনেকুৱা ৰাণী গুৱাহাটীত হয় আৰু বিভিন্ন ধৰণৰ কিছুমান কেম্পাছ আছে, সেইবিলাকত আপোনালোকৰ মানে এবছৰীয়া ট্ৰেইনিংটো কৰোৱা হ'ব। এই কোৰ্সটো আপোনালোকৰ 9 মান্থৰ হয় একচুয়ালি, বাকি 3 মাহ যেটো আছে লাষ্টৰ হেতু মানে ইন্টাৰ্নশিপ দি দিব আপোনালোকক, আৰু সেইমতে ইয়াৰ ডিপ্লোমাটো আপোনালোকে লাভ কৰিব। এতিয়া বহুতে এটা কমেন্ট কৰি থাকে যে এই কোৰ্সটো কৰিলে চাকৰিটো পাব নে নাপায়। সো আপোনালোকে চাই ল'ব আগৰ যিমান পোষ্ট আহিছিলে, ইয়াৰ আগত যদি আপুনি চাই 445টা পোষ্টৰ বাবে কোৰ্স কমপ্লিট কৰা হৈছিলে, আৰু সেইকেইটা পোষ্টে আহিছিলে। তাৰ আগত যদি আপুনি চাই 378 পোষ্টৰ বাবে ট্ৰেইনিং কৰা হৈছিলে, আৰু 378টা পোষ্টে কিন্তু মুকলি কৰিছিলে। অৰ্থাৎ যদি আপুনি এই কোৰ্সটো সিলেকশ্যন পাই যায় তেনেহ'লে আপোনালোকৰ এই ট্ৰেইনিংটো আপোনালোকে কমপ্লিট কৰাৰ পিছতে মানে এবছৰ বা 1.5 বছৰৰ মাজতে কিন্তু আপোনালোকৰ ফাইনাল সিলেকশ্যন বা এপইণ্টমেণ্টটো কিন্তু দি দিব ইয়াতে। অৰ্থাৎ এই ট্ৰেইনিং কোৰ্সটো যদি আপোনালোকে কৰে 100% চাকৰি পোৱাটো একেবাৰে নিশ্চিত, সেইটো ভাবিব পাৰে। আৰু কমেন্ট কৰি আছিলে যে PRC নাথাকিলে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব। সো চাওক ইয়াতে PRCটো আপোনালোকে থাকিব লাগিব, মেন্ডেটৰি হয়। প্ৰুফ অফ ডোমিসাইল, দ্য কেণ্ডিডেট মাষ্ট আপলোড এ কপি অফ ভেলিড পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ইছ্যুড ইন আসাম ফৰ এডুকেশ্যনেল পাৰ্পচেছ। এডুকেশ্যনেল পাৰ্পচত যিখন PRC হয় সেইখন আপোনালোকৰ থাকিব লাগিব। সো আগতে এনেকুৱা আছিলে যে আপোনালোকে এপ্লিকেশ্যন ৰিচিপ্টখন মানে PRCৰ আপলোড কৰিলে হৈ গ'লহেঁতেন, কিন্তু যেতিয়া ভাইভা হৈছিলে তেতিয়া কিন্তু PRCখন দেখাব লাগিছিলে, কিন্তু এতিয়া কিন্তু তেনেকুৱা ধৰণৰ কোনো লিখি দিয়া নাই। সো সেইটো ক'ব নোৱাৰিলো বাৰু আপোনালোকে এপ্লিকেশ্যন ৰিচিপ্টখন আপলোড কৰিলে হ'ব নে নহয়। এতিয়া এটা প্ৰশ্ন আহি পৰে যে ইয়াৰে কোৰ্সটোৰ সিলেকশ্যন প্ৰসেছৰ বাবে এক্সামটো কেতিয়ালৈ হ'ব। তো চাওক আপোনালোকক মই আগতে জনাইছিলোঁ যে VFA বস্তুবিলাক এনেকুৱা হয় যে আপডেট মানে টাইম টেকিং প্ৰসেছ হয়, বহুত দিন ধৰি আপডেট নাহিলে যেতিয়া আপডেট আহি যায় মানে আহিবলৈ আৰম্ভহে কৰে। কিছুদিন আগতে আপোনালোকৰ মাজলৈ ভিডিঅ' এটা বনাইছিলোঁ, ৰিজাল্ট যেটো দিছিলে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ 49টা পোষ্টৰ বাবে, 49টা পোষ্টৰ বাবে কিন্তু এপ্লিকেশ্যনো কৰা হৈ গ'ল। মানে কিছুদিন পিছত তেখেতসকলক এপইণ্টমেণ্টটো দি দিব। সো সেই ক্ষেত্ৰত যদি আপোনালোকে চাব যায় এই পোষ্টকেইটা যিহেতু 2024-25 বৰ্ষৰ বাবে আছিলে, এনেই বহুত দেৰি হৈ গ'ল, মানে প্ৰচেছটো এতিয়া সোনকালে হ'ব লাগে। এইটো এতিয়া আপডেট কৰা নাযাব, আপোনালোকৰ যেতিয়া 23 ছেপ্টেম্বৰলৈকে মানে যেটো এপ্লিকেশ্যন চলিব, এপ্লিকেশ্যন কমপ্লিট হোৱাৰ পিছত কিছুদিন পিছত আপোনালোকে চাব যে এলিজিবল কেণ্ডিডেটছৰ লিষ্ট আহি গৈছে। মানে এলিজিবল কেণ্ডিডেটছৰ লিষ্ট আগতে মুকলি কৰিছিল, সো নিশ্চয়কৈ এইবাৰো কৰা হ'ব, কিয়নো বহুতে এপ্লাই কৰোঁতে মানে বহুতো ফুল কৰে আৰু কেণ্ডিডেটৰ ৰিজেক্টো কৰি দিয়া হয়। সো ইয়াৰ সিলেকশ্যন প্ৰচেছৰ বাবে যিটো ৰিটেন এক্সামটো অতি সোনকালে মানে হোৱাৰটো আশা কৰিব পাৰি। সো ভিডিঅ'টো ইমানে আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, আৰু প্ৰথমবাৰ যদি আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।